কম সময়ৰ ভিতৰতে বনাই খাব পৰা এটা পকৰি ৰেচিপি বনাওঁ। তাৰ কাৰণে লাগিব আমাক নৰসিংহ কেইটামান লৈছোঁ, জলকীয়া আৰু এটুকুৰা আদা লৈছোঁ, কেইটামান লৈছোঁ পিঁয়াজ। এতিয়া মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই প্লিজ কমেণ্ট কৰিব। তাৰপাছতে মই আদা টুকুৰা ভালদৰে গুচাই লৈছোঁ। আদা টুকুৰা মই ইয়াতে সৰু সৰুকৈ কাটি ল'ম। জোখমতে মই জলকীয়া কাটি লৈছোঁ, আপোনালোকে বেছিকৈ খালে বেছিকৈও দিব পাৰে। ইয়াতে মই নৰসিংহখিনি কাটি ল'লোঁ। কাটি কিনে ইয়াত অলপ মই নিমখ দি মিক্স কৰি ল'লোঁ। তাৰপাছতে ময়দাখিনিও ইয়াতে দি কিনে ভালদৰে এইখিনি সানি লৈছোঁ। এয়া মোৰ ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল। এতিয়া যিহেতু মই কেৰাহীখন পাতি থৈছোঁ, তাতে অলপ তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পাছতে মই ইয়াত এটা এটাকৈ দি দিলোঁ আৰু এনেকৈ পকৰি খাই বিৰাটেই ভাল লাগে, বহুত টেষ্টি হয়। এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল। মই যিহেতু গাখীৰ চাহ বা চেনি চাহ একেবাৰে নাখাওঁ, সেইকাৰণে লাল চাহ লৈছোঁ। আৰু লাল চাহৰ লগত জ্বলা কিবা থাকিলে খাই বহুত ভাল লাগে, নহয় জানো? আৰু আপোনালোকেও এনেদৰে সন্ধিয়াৰ চাহকাপ খাওক আৰু সোৱাদ লওক, বহুত খাবলৈ ভাল হৈছে। আজিলৈ পিছে আহিছোঁ, বাই।